নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাৰ অন্তৰ্গত 99 টিয়ক আৰু 100 যোৰহাট বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা 8 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিনৰ 11 বজাত প্ৰকাশ কৰা হয় চাওঁ হকামাৰী বিশেষ প্ৰতিবেদন ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাৰ অন্তৰ্গত 99 টিয়ক আৰু 100 যোৰহাট বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা 8 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিনৰ 11 বজাত প্ৰকাশ কৰা হয় উক্ত তালিকা অনুসৰি 99 নং টিয়ক বিধানসভা সমষ্টিৰ 183টা অৱস্থানৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 242টা আৰু মুঠ ভোটাৰৰ সংখ্যা 1,92,206 জন ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 94,545 আৰু মহিলা ভোটাৰৰ সংখ্যা 97,661 আৰু তৃতীয় লিংগ ভোটাৰৰ সংখ্যা 0 100 যোৰহাট বিধানসভা সমষ্টিৰ 101টা অৱস্থানৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 176টা আৰু মুঠ ভোটাৰৰ সংখ্যা 1,46,731 জন ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 70,894 আৰু মহিলা ভোটাৰৰ সংখ্যা 75,837 তথা তৃতীয় লিংগ ভোটাৰৰ সংখ্যা 0 উল্লেখযোগ্য যে 8 ডিচেম্বৰ তাৰিখে উক্ত তালিকাৰ খচৰা প্ৰকাশ কৰা হৈছিল উক্ত খচৰা অনুসৰি 99 টিয়ক বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল 1,94,271 ইয়াৰে পুৰুষ ভোটাৰ আছিল 95,815 আৰু মহিলা ভোটাৰ 98,454 আৰু তৃতীয় লিংগ ভোটাৰ সংখ্যা আছিল 0 লগতে 100 যোৰহাট বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল 1,46,817 ইয়াৰে পুৰুষ ভোটাৰ আছিল 71,423 আৰু মহিলা ভোটাৰ আছিল 75,394 আৰু তৃতীয় লিংগ ভোটাৰৰ সংখ্যা আছিল 0 এবাৰ আমি আজি 8 তাৰিখে ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে আজি আমি চূড়ান্ত ভোটাৰ তালিকা যোৰহাট ইলেকশ্যন ডিষ্ট্ৰিক্ট নিৰ্বাচনী জিলা হিচাপে আমি আমাৰ দুটা সমষ্টি আছে টিয়ক আৰু যোৰহাট সমষ্টি আজি আমি ৰোল পাব্লিছ কৰিলোঁ সেই হিচাপে আমাৰ ড্ৰাফ্ট যেতিয়া আমি পাব্লিছ কৰিছিলোঁ 8 ডিচেম্বৰ তাৰিখে আমাৰ দুইটাৰ সৰ্বমুঠ ভোটাৰ আছিলে 3,41,088 গৰাকী 88 গৰাকী কিন্তু ৰোলৰ পিছত যেতিয়া আমি কৰিলোঁ এইবাৰ আমি এতিয়া আমাৰ মূল ভোটাৰ সংখ্যা হ'লগৈ 3,38,937 গৰাকী মানে আমাৰ প্ৰায় 2,151 জন আমাৰ ভোটাৰ কমিলে ইয়াৰ ৰিজনছটো এনেকুৱা এইবাৰ আমি প্ৰায় 9,271 জন আমি ডেথ ভোটাৰ মৃত ব্যক্তিৰ আমি নাম আমি ইয়াৰ পৰা কৰ্তন কৰিলোঁ আৰু সেই হিচাপে আমাৰ যদি আৰু ঠিক তেনেকৈ অনুপস্থিত যিখিনি এবচেণ্টি ভোটাৰ সেইখিনিও আমি প্ৰায় 4,500 মান আমি পালোঁ ইতিমধ্যে অন্তৰ্ভুক্ত আমি 986 পালোঁ সেই হিচাপে আমাৰ 10,164 গৰাকীৰ নতুনকৈ নাম সোমালে অথচ আমাৰ ইয়াৰ পিছত বাকীখিনি আমাৰ কটাটো আমাৰ প্ৰায় 14,781টা আমি এবাৰ কৰ্তনো কৰিলোঁ গতিকে আমাৰ এইবাৰ ভোটাৰৰ সংখ্যা অকণমান হ্ৰাস পালে কিন্তু আমি এটা হেল্ডি আমি এটা স্বাস্থ্যসন্মত আৰু সুস্থ আমি এবাৰ ভোটাৰ লিষ্ট এখন আমি লাভ কৰিলোঁ এই ক্ষেত্ৰত মই সকলো পলিটিকেল পাৰ্টি মোৰ ERO ARO BLO সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৰহাট ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে অকুণ্ঠ আমাক সঁহাৰি দিলে আমি যথেষ্ট ব্যৱস্থা লৈছিলোঁ স্কুল আৰু কলেজত আমি নতুন ভোটাৰৰ কাৰণে কেম্প কৰিছিলোঁ আমাৰ BLO সকলে এইবাৰ আমি 100% হাউচ টু হাউচ আমি এনুমাৰেশ্যন কৰিছোঁ এবাৰ হাউচ টু হাউচ ভিজিট হৈছে আৰু প্ৰায় 3বাৰকৈ গৈছে আৰু গাঁওবুঢ়াসকলতো গৈয়ে আছে গতিকে আমি পেনিট্ৰেট কৰিবলৈ এবাৰ সক্ষম হ'লোঁ গতিকে আমি আশা কৰোঁ অনাগত যিটো আমাৰ লোকসভা ইলেকশ্যন আহি আছে নিৰ্বাচন এই ভোটাৰ তালিকাৰ ওপৰতে হ'ব আৰু এতিয়াও নমিনেশ্যন চলি থকালৈকে হয়তো এনুৱেল আপডেশ্যন 2-এটা চলি থাকিব ধন্যবাদ উক্ত খচৰা তালিকা প্ৰকাশৰ পিছৰে পৰা গত 8 জানুৱাৰী 2024 তাৰিখলৈকে বিশেষ সংক্ষিপ্ত সংশোধনী 2024 প্ৰক্ৰিয়া অব্যাহত থাকে আৰু এই প্ৰতিক্ৰিয়াৰ লগত সংগতি ৰাখি বহুতো সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল বিশেষভাৱে যুৱ ভোটাৰসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে স্কুল কলেজত বিশেষ সজাগতা শিবিৰ আয়োজন কৰা হয় যাৰ ফলস্বৰূপে উক্ত সংশোধনী প্ৰক্ৰিয়াত প্ৰায় সকলো ৰাইজে অনলাইন ও অফলাইন যোগে অংশগ্ৰহণ কৰে
এই বিশেষ সংক্ষিপ্ত সংশোধনী 2024 প্ৰক্ৰিয়াত পত্ৰ নং 6 ৰ জৰিয়তে নতুন নাম অন্তৰ্ভুক্তি, পত্ৰ 7 ৰ জৰিয়তে নামকৰ্তন তথা পত্ৰ 8 ৰ জৰিয়তে শুধৰণি তথা বদলীকৰণৰ বাবে আবেদন কৰা হৈছিল। এইবাৰ জিলাখনৰ দুয়োটা সমষ্টিৰ বাবে অনলাইন তথা অফলাইন যোগে মুঠ 32,066খন পত্ৰ লাভ কৰা হয়। পত্ৰ নং 6 ৰ সংখ্যা 10,713, পত্ৰ নং 7 ৰ সংখ্যা 15,520 আৰু পত্ৰ নং 8 ৰ সংখ্যা 5,833। তাৰে মুঠ 30,101খন পত্ৰ বৈধ হিচাপে গ্ৰহণ কৰা হয়। এনেদৰে জিলাখনৰ এইবাৰ মুঠ 10,164, 99 টিয়ক সমষ্টিৰ 5,655 আৰু 100 যোৰহাট সমষ্টিত 4,509 জন নতুন ভোটাৰৰ নাম সন্নিৱিষ্ট হোৱাৰ লগতে 14,781, 99 টিয়ক সমষ্টিৰ 8,839 আৰু 100 যোৰহাট সমষ্টিৰ 5,942 জন মৃত অনুপস্থিত আৰু ইতিমধ্যে অন্তৰ্ভুক্ত ভোটাৰৰ নাম কৰ্তন হয়। 99 টিয়ক বিধানসভা সমষ্টিৰ পুৰুষ ভোটাৰৰ সংখ্যা 1,270 জন হ্ৰাস পোৱাৰ লগতে মহিলা ভোটাৰৰ সংখ্যা 795 গৰাকী হ্ৰাস পায় আৰু 100 যোৰহাট বিধানসভা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা 529 জন হ্ৰাস পোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 443 গৰাকী বৃদ্ধি পায়। উক্ত ভোটাৰ তালিকা সৰ্বসাধাৰণ ভোটাৰে যোৰহাট নিৰ্বাচন কাৰ্যালয়ত অথবা ভোটগ্ৰহণ পৰ্যায়ৰ বিষয়া BLOৰ ওচৰত চাব পাৰিব। টিয়ক বিধানসভা সমষ্টিৰ 183টা অৱস্থানৰ বিষয়তে PS লোকেশ্যন মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 242টা। টিয়কত পোলিং ষ্টেচন 242 আৰু মুঠ ভোটাৰৰ সংখ্যা হ'ব এবাৰ 1,92,206, 1,92,206 জন ভোটাৰ হ'ব। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হ'ব 94,545 জন আৰু মহিলা ভোটাৰৰ সংখ্যা হ'ব 97,661 গৰাকী আৰু তৃতীয় লিংগ ভোটাৰৰ সংখ্যা 0। যোৰহাট বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 176, 176 পোলিং ষ্টেচন। মুঠ ভোটাৰৰ সংখ্যা হ'লগৈ 1,46,731, 1,46,731। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হ'ব 70,894 আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 75,837 গৰাকী। তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 0। উল্লেখযোগ্য যে যোৱা 8 ডিচেম্বৰ তাৰিখে উক্ত তালিকাৰ এই ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হৈছিলে। উক্ত খচৰা অনুসৰি টিয়ক বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আপোনালোকক আমি ইয়াতে দিয়ে দিছোঁ। এই উক্ত তালিকা খচৰা প্ৰকাশ কৰাৰ পিছৰে পৰা যোৱা 8 জানুৱাৰী তাৰিখলৈকে মানে আজিলৈকে 8 তাৰিখলৈকে বিশেষ সংক্ষিপ্ত সংশোধনী 2024 স্পেচিয়েল সামাৰী ৰিভিজন প্ৰক্ৰিয়া অব্যাহত থাকে। এই প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি বহুতো সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিশেষভাৱে যুৱ ভোটাৰসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে স্কুল কলেজসমূহত বিশেষ সজাগতা শিবিৰ আয়োজন কৰা হয়, যাৰ ফলস্বৰূপে উক্ত সংশোধনী প্ৰক্ৰিয়াত প্ৰায় সকলো ৰাইজে অনলাইন আৰু অফলাইন যোগে অংশগ্ৰহণ কৰে। এই বিশেষ সংক্ষিপ্ত সংশোধনী 2024 প্ৰক্ৰিয়াত প্ৰপত্ৰ নম্বৰ 6 জৰিয়তে নতুন নাম অন্তৰ্ভুক্তি, প্ৰপত্ৰ 7 জৰিয়তে ফৰ্ম 7 জৰিয়তে নাম কৰ্তন তথা প্ৰপত্ৰ 8 জৰিয়তে শুধৰণি বা বদলীকৰণৰ বাবে আবেদন গ্ৰহণ কৰা হৈছে। এইবাৰ জিলাখনৰ দুয়োটা সমষ্টিৰ বাবে অনলাইন আৰু অফলাইন যোগে মুঠ 32,066খন 32,066 আমি এপ্লিকেশ্যন আমি লাভ কৰিছিলোঁ। ইয়াৰে 6 নম্বৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে প্ৰায় 10,173খন, প্ৰপত্ৰ 7 যি কাটিবৰ কাৰণে 15,520 জন আৰু প্ৰপত্ৰ 8 প্ৰায় 5,833খন আমি লৈছিলোঁ। তাৰে আমি 30,101খন প্ৰপত্ৰ বৈধ হিচাপে গ্ৰহণ কৰা হয়। শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও।